নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি আপোনাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। যদি ভিডিওটো ভাল লাগে এটা লাইক কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি এই ভিডিওত আপোনালোকক জনাম যে অসম আৰক্ষীৰ যে ইন্টাৰভিউ হৈ গ'ল, ইন্টাৰভিউত এতিয়া যিসকল ছোৱালী আপোনালোকৰ 24, 25 বা 26 পাইছে আৰু যিসকল ল'ৰাই এবি বাবে আউট অফ 60 ভিতৰত আপোনালোকৰ 47, 48 আৰু ইউবি এপি আৰু ড্ৰাইভাৰ কনষ্টেবলৰ বাবে আউট অফ 40 ভিতৰত আপোনালোকৰ যিসকল ল'ৰাই আপোনালোকৰ 27, 28, 29 বা 30 পাইছে তেওঁলোকে ৰিটেন টেষ্ট দিবলৈ পাবনে নাপায় বা তেওঁলোকে এতিয়া পঢ়িবনে নপঢ়ে। এতিয়া আপোনালোকৰ বহুতে বহুত ধৰণৰ কাট অফ মাৰ্কৰ ওপৰত ভিডিও আগবঢ়াই আছে। এতিয়া আপোনালোকৰ বহুতে কৈ আছে যে বা কাট অফ মাৰ্ক বেছি যাব, প্ৰায় সংখ্যকে আপোনাৰ কাট অফ মাৰ্ক বেছি যাব বুলি কৈ আছে। কিন্তু মই আপোনাক ক'ব বিচাৰো যে এইবাৰ কাট অফ মাৰ্কটো বেছি নাযায়, আপোনালোকৰ ইয়াৰ আগৰবাৰ যিমান গৈছে তাৰ সমসাময়িক হ'ব। গতিকে আপোনালোকে এনে ডিমোটিভেট নহ'ব। প্ৰথম কথা আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক। এতিয়া আপুনি কাট অফ মাৰ্ক কিমান যাব সেইটো বেছি চিন্তা কৰিবলগীয়া বিষয় নহয়, কাৰণ আপোনালোকৰ যদি 40 বা 47 বা 48 পাৰ আছে আপুনি ফিজিকেল আপুনি সেই মাৰ্কটো কেতিয়াও বঢ়াব নোৱাৰে। কিন্তু আপুনি যদি 47 বা 48 পায়, আপুনি যদি ৰিটেন টেষ্ট দিবলৈ পায়, তেতিয়া আপুনি ৰিটেন টেষ্টত কিমান এটা ভাল মাৰ্ক লাভ কৰিছে সেইটো আপোনালোকৰ নিৰ্ভৰ কৰিব। গতিকে আপোনালোকে প্ৰথম কথা ভালদৰে পঢ়া শুনা কৰি থাকক। আপোনাৰ কাট অফ মাৰ্ক কিমান যাব সেইটো আপোনাৰ ইমান ভাবিবলগীয়া বিষয় নহয়। এতিয়া যিসকল ছোৱালী আপোনালোকৰ 25, 26 পালে তেওঁলোকে পঢ়িব নে নপঢ়িব। এতিয়া আপোনাক মই ক'ব বিচাৰোঁ যে আপোনালোকে যদি 25 বা 26 মাৰ্ক পাইছে তেন্তে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক। যদিহে আপোনালোকৰ ৰিটেন টেষ্ট দিবলৈ নাম আহে তেতিয়া আপুনি ৰিটেনৰ এটা ভাল মাৰ্ক পাব লাগিব, তেতিয়াহে আপুনি 34 বা 35 পৰা ছোৱালীজনী পাছ পেলাব পাৰিব। গতিকে আপুনি এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰি থাকক। তাৰপিছত এইবাৰ আপোনালোকৰ যি ৰিটেন টেষ্ট হ'ব, ৰিটেন টেষ্টত আপোনালোকৰ বহুত বেছি কম্পিটিশ্যন হ'ব, কাৰণ বহুতে বহুত দিনৰ আগৰ পৰা পঢ়ি আছে, কিন্তু অলপমান কেণ্ডিডেটেহে আপোনালোকৰ নপঢ়া গৈ আছে যে তেওঁলোকে ৰিটেন টেষ্ট দিবলৈ নাপাওঁ বুলি। গতিকে আপুনি ভালদৰে পঢ়া শুনা কৰি থাকক। এতিয়া আপোনালোকৰ যি অসম আৰক্ষীৰ ফিজিকেল কাট অফ মাৰ্ক, এইবাৰ আপোনালোকৰ ফিজিকেল কাট অফ মাৰ্কটো কম যাব, কিয়নো আপোনালোকৰ এইকেইদিনতে SSC ৰিজাল্ট দিব। SSCত আপোনালোকৰ অসমত পোষ্ট প্ৰায় 3000তকৈ বেছি আছে। গতিকে আপোনালোকৰ যেতিয়া অসমৰ পৰা 3000 কেণ্ডিডেট কমি যাব, সেইবাবে আপোনালোকৰ অলপ কাট অফটো কমি যাব। আৰু আপোনালোকে যদি কেনেবাকৈ ৰিটেন টেষ্ট দিবলৈ পায়, ৰিটেনত এটা কম নম্বৰ পালেও আপুনি চাকৰি এটাৰ পৰা সম্ভাৱনা বহুত বেছি থাকে, কাৰণ যেতিয়া SSCত যিসকলে আপোনালোকৰ চাকৰি পাব তেওঁলোকে ৰিটেন টেষ্ট দিবলৈ নাম আহিলেও তেওঁলোকে ৰিটেন টেষ্ট নিদিয়ে। গতিকে আপোনালোকৰ এটা ৰিটেনত কম নম্বৰ পালেও আপুনি চাকৰি এটা পোৱাৰ সম্ভাৱনা বেছি থাকে। কিন্তু সেই বুলি আপুনি কমকৈ নপঢ়িব, আপুনি বেছিকৈ পঢ়িব, আপুনি বহুত বেছি কষ্ট কৰিব লাগিব, তেতিয়াহে এটা চাকৰি পাব। তাৰপিছত এতিয়া যোৱাবাৰ যেতিয়া আপোনালোকৰ ইণ্টাৰভিউ হৈছিল বহুখিনি ফিল্ড আপোনালোকৰ 400 মিটাৰ আছিল, কিন্তু এইবাৰ প্ৰায় সংখ্যক ফিল্ড আপোনালোকৰ 200 মিটাৰ কৰি দিছে। গতিকে এইবাৰ কাট অফ মাৰ্কটো অলপ কম যাব। আপোনালোকে হয়তো সকলোৱে জানে বা কিছুমানে নাজানিব পাৰে, যদি আপোনালোকৰ 400 মিটাৰ ট্ৰেকত যদি আপোনালোকৰ 13 মিনিট লাগি আছে, তেন্তে আপোনাক যদি 200 মিটাৰ ট্ৰেকত দৌৰিবলৈ দিয়ে তেতিয়া আপোনালোকৰ ৰানিং সময়টো প্ৰায় আপোনালোকৰ 14 মিনিট বা 13 মিনিট 50 ছেকেণ্ড লাগি যাব। আপোনালোকৰ 400 মিটাৰ ট্ৰেক আৰু 200 মিটাৰ ট্ৰেকৰ আপোনালোকৰ ডিফাৰেঞ্চটো মিনিমাম 40 ছেকেণ্ডৰ পৰা 60 ছেকেণ্ডৰ ভিতৰত হৈ যায়। গতিকে আপোনালোকৰ যেতিয়া 40 ছেকেণ্ড বা 60 ছেকেণ্ড সময় বেছি লাগে তেতিয়া আপোনালোকৰ কাট অফ মাৰ্কটো কম যাব। সকলোৱে হয়তো ভালদৰে জানে। গতিকে যিসকল আপোনালোকৰ ইণ্টাৰভিউ এবাৰ 200 মিটাৰ ট্ৰেকত হৈছে, আপোনাৰ আগৰবাৰ যদি 400 মিটাৰত হৈছিলে তেন্তে সেইকেইখন ডিষ্ট্ৰিক্টৰ এইবাৰ কাট অফ মাৰ্ক আপোনালোকৰ যোৱাবাৰ যেতিয়া কাট অফ মাৰ্ক গৈছিল আপোনালোকৰ 2022 চনত হওক বা 2021 চনত হওক তাতকৈ অলপ কম যাব। গতিকে আপোনালোকে আগৰ কাট অফ মাৰ্ক চাই বা আপোনালোকে ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ' চাই, এতিয়া বহুতে আপোনালোকৰ ভিডিঅ' দি দিছে আপোনালোকৰ এবাৰ কাট অফ মাৰ্ক 50 যাব বা 53 যাব বুলি বহুতে দি আছে, সেই বুলি ভাবি আপুনি নপঢ়াকৈ নাথাকিব। ইউবিত আপোনালোকৰ 33 কাট অফ যোৱাৰ চান্স বহুত বেছি কম থাকে, কাৰণ আপোনালোকৰ বহুখিনি কেণ্ডিডেট লং জাম্প এক্সিলেণ্ট মাৰিব নোৱাৰে। আপোনালোকৰ প্ৰেক্টিছত যিসকলে লং জাম্প এক্সিলেণ্ট মাৰি থাকে তাৰে আপোনালোকৰ 70 পৰা 75% কেণ্ডিডেটে আপোনালোকৰ ইণ্টাৰভিউ দিনাখন লং জাম্প এক্সিলেণ্ট মাৰিব নোৱাৰে। যদিহে আপোনালোকৰ লং জাম্পটো এক্সিলেণ্ট মাৰিব নোৱাৰে, যদি তেওঁ 15.5 বা 16 ফুট মাৰি দিয়ে তেতিয়া তেওঁ মাৰ্কটো
16, 17, 18 গুচি আহে গতিকে আপোনাৰ ৰানিঙত খুব বেছি কিমান হ'ব প্ৰায় সংখ্যক কেণ্ডিডেট আপোনালোকৰ 80 পৰা 85% কেণ্ডিডেট আপোনালোকৰ 14 নম্বৰৰ তলত পায় ৰানিঙত গতিকে আপুনি যদি ৰানিঙত 13 নম্বৰ পালে আপুনি যদি লং জাম্পত 16 পালে তেতিয়া আপোনালোকৰ মাৰ্কটো 29 হ'ব গতিকে আপোনালোকৰ 33 মাৰ্কছ পোৱাটো ইমান সহজ কথা নহয় আপোনালোকৰ ইমান বেছি কাট অফ নাযায় আপুনি যদি 27, 28, 29 যিসকল ল'ৰাই পাই আছে সেইসকলে ভালদৰে পঢ়া শুনা কৰি থাকক তাৰপিছত যিসকল ছোৱালীয়ে আপোনালোকৰ 25, 26 পাইছে সেইসকলে ভালদৰে পঢ়া শুনা কৰি থাকক তাৰ পৰা যিসকল ল'ৰাই আপোনালোকৰ 47, 48 মাৰ্ক লাভ কৰিছে তেওঁলোকে ভালদৰে পঢ়া শুনা কৰি থাকক যদিহে আপুনি ৰিটেন টেষ্ট দিবলৈ পায় তেতিয়া তাক ৰিটেনত ভাল মাৰ্ক লাভ কৰিব লাগিব গতিকে আপোনালোকে এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰি থাকক ধন্যবাদ